নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণী গণিতৰ প্ৰথম পাঠ দশমিক পদ্ধতিৰ সংখ্যা আৰু ৰোমান সংখ্যা এই পাঠৰে অনুশীলনী 1 থকা এই প্ৰশ্নকেইটা আমি আজি চাম। আজি আমি ডাঙৰ সংখ্যাৰ যোগ আৰু যোগফল আমি যোগ কৰিবলৈ শিকিম। ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি প্ৰথম প্ৰশ্নটো চাওঁ। আমাক ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া আছে যোগ কৰা। ইয়াত যেকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটা আমি যোগ কৰিব লাগে। তোমালোকে যোগ কৰিবলৈ হলে সংখ্যাবোৰ পাতিব লাগিব। ইয়াত মই ঘৰকেইটা এই কাৰণে বনাই লৈছো যাতে তোমালোকে স্থান মানবোৰ ভালদৰে বুজি পোৱা। এটো হৈছে একক, দশক, শতক, হাজাৰ, অযুত এনেকৈ স্থান মান তোমালোকে স্থান মানবোৰ মিলাই অংকবোৰ পাতিবা আৰু সংখ্যাকেইটা পতাৰ পাছত আমি যোগ কৰিব লাগিব। যোগ প্ৰথম সংখ্যাকেইটা আমি পতা হৈ গল, আমি যোগ কৰো। 2 লগত 0 যোগ কৰিলে 2, 2 এ 9 11, 11ৰ 1 বহিব। মন কৰিবা 1টো আমি এককৰ ঘৰৰ পোনে পোনে বহাব লাগিব। এটা 1 বহিব আৰু এটা 1 উকলি যাব ইয়াৰ আগৰ ঘৰলে। এককৰ ঘৰৰ পৰা দশকৰ ঘৰলে উকলি যাব আৰু দশকৰ পৰা শতকলে উকলি যাব। এতিয়া আমি এইকেইটা সংখ্যা যোগ কৰো। উকলা 1টোৰ লগত 1 লগ লগালে 2, 3, 3 এ 6 9, দশকৰ ঘৰত আহিলে 9, শতকৰ ঘৰত চাওঁ আহা 5, 5 এ 2 এ 7, 7 এ 5 এ 12, 12ৰ 2 1 উকলিব, 6 এ 4 এ 10, 10 এ 4 এ 14, উকলা 1টো লগ লগালে হ'ব 15, 15ৰ 5 আকৌ 1 উকলিলে, 5 এ 2 এ 7, 7 এ 1 এ 8, শূন্যটো যোগ নকৰিলে হ'ব কাৰণ শূন্যটো যোগ কৰিলে উত্তৰটো একেভাগে থাকে, গতিকে শূন্যটো বাদ দি বাকিকেইটা যোগ কৰিলো। 5 এ 2 এ 7, উকলা 1 এ 8, 6 এ 4 এ 10, 10ৰ 0 1 উকলিব, 9 9 18, 18 1 এ 19, 19ৰ লগত 1 লগ লগালে হ'ব 20, ইয়াত আহিব 0 আৰু ইয়াৰ আগৰ ঘৰলৈ যাব 2 অংকটো। তেতিয়াহলে এইটো হৈছে আমাৰ যোগফল। যোগফলটো হ'ব 2,85,291। এবাৰ আমি চাওঁ বি নম্বৰ থকা সংখ্যাকেইটা। এই সংখ্যাকেইটা যোগ কৰিব লাগে। এককৰ ঘৰৰ পৰা আৰম্ভ কৰো। 0 আছে, শূন্যবোৰ বাদ দিয়া, মাত্ৰ 7, 7টো আমি লিখিম। দশকৰ ঘৰত চাওঁ 2 এ 2 এ 4, শতকৰ ঘৰত 3 এ 2 এ 5, 5 এ 3 এ 8, 8 এ 3 এ 11, 11 এ 9 20, 20ৰ 0 উকলিব 2, 7 এ 8 এ 15, 15 এ 8 এ 23, 23ৰ লগত উকলা 2 লগ লগালে হ'ব 25, 25ৰ 5 2 উকলিব, 4 এ 7 এ 11, 11 এ 7 এ হ'ব 18, উকলা 2 লগ লগালে হ'ব 20, 20ৰ 0 2 উকলিব, 6 এ 6 এ 12, 12ৰ লগত 2 যোগ কৰিলে হ'ব 14, 14ৰ 4 1 উকলিব, 1 এ 1 এ 2, উকলা 1 হ'ব 3। এইটো হ'ব ইয়াৰ যোগফল। যোগফলটো হ'ব 3,40,50,847। এবাৰ আমি চাম ইয়াৰ পিছৰ যোগটো ডি নম্বৰটো। এককৰ ঘৰৰ পৰা আৰম্ভ কৰো। 6 এ 4 এ 10, 10 এ 7 এ 17ৰ 7 1 উকলিব, 5 এ 8 এ 13, 1 এ 14 আৰু উকলা 1 লগ লগালে হ'ব 15ৰ 5 1 উকলিব, 2 এ 7 এ 8, 8 এ 2 এ 10, উকলা 1 হ'ব 11ৰ 1, 1টো উকলি যাব আগৰ ঘৰলে, 4 এ 4 এ 8, 8 এ 3 এ 11, উকলা 1 এ 12ৰ 2 1 উকলিব, 5 এ 3 এ 8, 8 এ 4 এ 12, উকলা 1 এ 13ৰ 3 1 উকলিব, 2 এ 1 এ 3, 3 এ 5 এ 8, উকলা 1 এ হ'ব 9, 7 এ 1 এ 8 আৰু 6 এ 1 এ হ'ব 7। এইটো হ'ব ইয়াৰ যোগফল। আমি যোগফলটো পালো 7,89,32,157। ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা ডি নম্বৰটো। ইয়াত দিয়া সংখ্যাকেইটা আমি যোগ কৰো। এককৰ ঘৰত আছে 7, 1 আৰু 7, 7 এ 1 এ 8, 8 এ 7 এ 15ৰ 5 1 উকলিলে, 2 এ 1 এ 1 এ 2, 2 এ 7 এ 9, উকলা 1 এ 10ৰ 0 1 উকলিব, 7 এ 7 এ 14, উকলা 7 এ 7 এ 14, 1 এ 15, উকলা 1 এ 16ৰ 6 1 উকলিব, 2 1 এ 7 এ 8, 8 এ 1 এ 9, উকলা 1 এ 10ৰ 0 1 উকলিব, 7 এ 1 এ 8, 8 এ 7 এ 15, উকলা 1 এ
16 6 1 উকলিব 1 1 2 2 7 9 উকলা 1 10 0 1 উকলিব 1 7 8 8 1 9 উকলা 1 10 0 1 উকলিব 1 1 2 যোগফলটো হ'ব 2 কোটি 60 লাখ 605 ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো ইয়াতো আমাক যোগফল বা যোগ কৰিব দিছে কিন্তু এটা আমাৰ সংখ্যাবোৰ এনে ধৰণে দিয়া আছে আমি এবাৰ সংখ্যাবোৰ কৰোতে যোগ কৰিম আৰু লগতে আমাৰ কি কৰিব লাগিব আমি স্থান মানবোৰ ভালদৰে মিলাই যাব লাগিব প্ৰথমে যোগ কৰো 8 8 1 9 9 1 10 0 0 টো এককৰ ঘৰ পোনে পোনে আহিব 1 এটা উকলিব 4 4 2 6 6 6 12 6 6 12 উকলা 1 হ'ব 13 13 3 1 উকলিব 3 3 6 6 5 11 উকলা 1 12 2 1 উকলিব 9 9 18 18 1 19 9 1 উকলিব 2 2 4 4 2 6 উকলা 1 হ'ব 7 7 6 13 13 3 16 6 1 উকলিব 1 1 1 হ'ব 2 যোগফলটো আমি পালো 26,79,230 বি নম্বৰটো চাওঁ আহা এককৰ ঘৰৰ পৰা আৰম্ভ কৰো 4 2 6 1 7 1 6 7 7 6 13 3 1 উকলিব 4 3 7 7 2 9 উকলা 1 10 0 1 উকলিব 2 2 4 4 9 13 উকলা 1 14 4 1 উকলিব 8 1 9 9 3 12 উকলা 1 হ'ব 13 3 আকৌ একটা উকলিব 1 1 1 হ'ব 2 আৰু তললে নামিব 5 যোগফলটো হ'ব 51,34,037 এবাৰ আমি চাওঁ আহা সি নম্বৰ আৰু ডি নম্বৰ প্ৰশ্নকেইটা এইটা সি আৰু ডি নম্বৰ হয় এটো হ'ব সি এটো হ'ব ডি নম্বৰ সি নম্বৰটো চাওঁ ইয়াতে দিয়া আছে 1 9 6 9 চাৰিটা অংক আমি যোগ কৰিব লাগিব ইয়াত চাৰিটা সংখ্যা দিয়া আছে 1 9 10 10 6 16 16 9 25 5 উকলিব 2 2 3 5 5 9 14 14 2 হ'ব 16 6 1 উকলিব 2 7 9 9 4 13 13 6 19 উকলা 1 20 যুক্ত আকবৰ চাওঁ 2 7 9 9 2 7 9 9 4 13 13 6 19 উকলা 1 লগ লগালে 20 20 0 উকলিব 2 9 5 14 14 5 19 19 লগত 2 যোগ কৰিলে হ'ব 21 21 1 উকলিব 2 7 2 9 9 7 16 16 লগত উকলা 2 লগ লগালে হ'ব 18 8 1 কলিব 2 4 6 উকলা 1 হ'ব 7 আৰু 8 টো তললে অকলে আছে গতিকে 8 টো আমি তললে নমাই দিলো যোগফলটো হ'ব 87,81,065 একেবাৰে শেষৰ যোগটো চাওঁ আহা 3 6 9 9 9 18 18 4 22 22 2 2 উকলিব 9 1 10 10 2 12 12 5 17 18 19 19 9 1 উকলিব 7 2 9 9 9 4 13 13 4 17 উকলা 1 18 8 1 উকলিব 6 3 9 9 6 15 15 3 18 উকলা 1 19 9 1 উকলিব 2 1 2 3 উকলা 1 হ'ব 4 5 9 14 14 2 হ'ব 16 16 6 22 2 উকলিব 2 2 7 9 9 2 11 1 12 আৰু 12 লগত যদি আমি উকলা দুটো যোগ কৰো তেতিয়া হলে হ'ব 14 1 2 4 14 যোগফলটো হ'ব 1,42,49,892 ছাত্ৰ ছাত্ৰীসকল একেটাই আছিল আজি কৰিব লগা আমাৰ যোগ অংক কেইটা আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ